বৃহত্তৰ মিৰিহোলাবাসী ৰাইজৰ উদ্যোগত মিৰিহোলা উদয়ন সংঘৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ 22 আৰু 23 মাৰ্চ তাৰিখে ৰাইজে মাংগলিক অনুষ্ঠান ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। অহা 22 তাৰিখে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিব শ্ৰীযুত জগত বনিয়া ডাঙৰীয়াই, আৰু তাৰ প্ৰাক্ষণত আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী ভাগ লোৱা হৈছে। অহা 23 তাৰিখে স্থানীয় শিল্পীসকলৰ দ্বাৰা অভিনীত নাট মঞ্চস্থ কৰাৰ প্ৰয়াস কৰিছে। নাটখনি হৈছে শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। স্থানীয় বায়ন শ্ৰীযুত বিমান বৰা আৰু আমাৰ আয়ুষ্মানে আমাৰ এই কামভাগিত পৰিচালনাত আমাক সহায় কৰি দিছে, ৰাইজক গুৰি ধৰি দিছে। গতিকে স্থানীয় শিল্পীসকলেও অশেষ কষ্ট কৰি ভাওনা প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰাখিছে। এই চেগতে আমি দুইদিনীয়া কাৰ্যসূচীৰে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিলোঁ। ধন্যবাদ। মিৰিহোলা উদয়ন সংঘৰ উদ্যোগত আৰু সমগ্ৰ মিৰিহোলাবাসী ৰাইজৰ লগতে লাচিত নগৰ, হাটখোলা, আমাৰ প্ৰায় 3-4টামান নামঘৰ একত্ৰিত হৈ সমূহীয়াকৈ আজি মিৰিহোলা এই উদয়ন সংঘত প্ৰাংগণত যিখন খেলপথাৰ, আমাৰ উদয়ন সংঘৰ অন্তৰ্গত যিখন খেলপথাৰ, তাতে আমি 3দিনীয়া কাৰ্যসূচীৰে এখন ভাওনা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু তাতে থাকিব 3দিনীয়া কাৰ্যসূচীত থাকিব আমাৰ ভাওনাৰ যি মূল আখৰা সামৰণি, সেই অনুষ্ঠান। অন্য হাতেদি আমাৰ থাকিব ভাগৱত যাত্ৰা, ভাগৱত পাঠ, আৰু সেই ভাগৱত পাঠত আমাৰ এজন ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে আমি বিশেষভাৱে নিমন্ত্ৰণ কৰি আনিছোঁ জগত বনিয়া নামৰ এজন ব্যক্তিক। তেখেত উপস্থিত থাকিব। লগতে 23 তাৰিখে আমাৰ মূল যিটো কাৰ্যসূচী ভাওনা প্ৰদৰ্শন হ'ব, আৰু সমগ্ৰ মিৰিহোলাবাসী ৰাইজে এটা খুব সুন্দৰকৈ আধ্যাত্মিক চিন্তা চৰ্চাৰে আয়োজন কৰিছে, সহযোগ কৰিছে। ইমান সুন্দৰকৈ আন্তৰিক সহযোগিতা পাইছোঁ, আমি কাম কাজখিনি কৰিবলৈ এটা খুব আনন্দ পাইছোঁ। গতিকেলৈ আমি এই গোটেই কাৰ্যসূচীটো সফল ৰূপায়ণৰ ক্ষেত্ৰত সমগ্ৰ মিৰিহোলাবাসী ৰাইজে খুব উদ্যমেৰে, খুব উৎসাহেৰে, আশা আকাংক্ষাখিনি লৈ পিনে আমি এটা কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। গতিকেলৈ সমগ্ৰ মৰাণবাসী ৰাইজক এই অনুষ্ঠানটো চাবৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ। বৃহত্তৰ মিৰিহোলাবাসী ৰাইজৰ আশাহতীয়া প্ৰচেষ্টাত অহা 23 তাৰিখে আমি ভাগি ভাওনা সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছোঁ। এই ভাওনা ভাগিত আমাৰ স্থানীয় কণ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সকলৰ শিল্পী সহযোগত মনস্থ কৰা হ'ব। এই সুযোগতে মই সকলো দৰ্শককে এই ভাওনা ভাগি উপভোগ কৰিবলৈ আহিবলৈ আহ্বান জনালোঁ। আজি আমাৰ বৃহত্তৰ মিৰিহোলা আৰু লাচিত নগৰবাসীৰ সৌজন্যত আমাৰ মহাপুৰুষ যোজনাই দি যোৱা ভাওনাৰ প্ৰদৰ্শন কৰিবলৈ অহা 23 মাৰ্চত আয়োজন কৰিছে। সেই ভাওনা ভাগিলে আমি সকলো ৰাইজৰ হৈ পুৰুষ মহিলা, কণ ল'ৰা ছোৱালী, বাই ভনী সকলোকে আহ্বান কৰিছোঁ এই ভাওনাত যেন তেওঁলোকে সকলোৱে সহযোগ কৰি ইয়াত প্ৰদৰ্শনৰ কাৰণে তেওঁলোকে উৎসাহিত কৰিবহি, আৰু এয়া আমাৰ সাফল্যমণ্ডিত কৰি উঠিবৰ কাৰণে আমি সকলোৱে আশা ৰাখিছোঁ।